12 জুন তাৰিখে পালন কৰা হয় বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। এই দিৱসটোনো কি, ইয়াৰ প্ৰধান উদ্দেশ্য ইত্যাদি জানিব পাৰিব আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 12 জুন বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। 2002 চনৰ পৰা প্ৰতি বছৰে 12 জুন দিনটো বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই এই দিৱস পালনৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰে। অৰ্থনৈতিক আৰু সামৰিক দুয়োটা ক্ষেত্ৰতে শিশু শ্ৰমিক নিযুক্তি দিয়াটো বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টি আৰু এই সম্পৰ্কে কাৰ্যকৰী পদক্ষেপ গ্ৰহণেই এই দিৱসৰ প্ৰধান উদ্দেশ্য। শিশু শ্ৰমিক ৰোধ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া চৰকাৰী আৰু বেচৰকাৰী ব্যৱস্থা সন্দৰ্ভত এই দিৱসৰ যোগেদি আলোচনা কৰা হয়। কোনো দেশত 12 জুন দিনটো বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।